দৰঙৰ গুমুঠা হীৰাপাৰাত বিনামূলীয়া চিকিৎসা শিবিৰ সমাপন। দৰং জিলাৰ চিপাঝাৰ সমষ্টিৰ সৈতে নতুনকৈ সংযোজিত হোৱা এখন অতিকৈ পিছপৰা গাঁও গুমুঠা হীৰাপাৰা। গুমুঠা হীৰাপাৰা প্ৰাথমিক বিদ্যালয়ত বিনামূলীয়া চিকিৎসা শিবিৰ দি চিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ তৎপৰতাত দেওমৰনৈ মণ্ডল বিজেপিৰ সহযোগত এই চিকিৎসা শিবিৰটি অনুষ্ঠিত হৈ যায়। স্বাস্থ্য শিবিৰ উপলক্ষে অনুষ্ঠিত কৰা সভাত বিধায়কগৰাকীয়ে সকলো ব্যক্তিক উপযুক্ত চিকিৎসা আৰু সুস্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত এই চৰকাৰ তথা বিজেপিৰ কৰ্মকৰ্তাসকলে সদায় দায়বদ্ধ বুলি মন্তব্য কৰে। উল্লেখ্য যে গুমুঠাপাৰা গাঁৱৰ যিসকল লোকে আজিও ৰেচন কাৰ্ড, আয়ুষ্মান কাৰ্ড বা অন্যান্য সা সুবিধাসমূহৰ পৰা বঞ্চিত হৈ আছে, তেওঁলোকক অতি শীঘ্ৰে বুথ কমিটিৰ সভাপতি সম্পাদকৰ সৈতে যোগাযোগ ৰাখিবলৈ আহ্বান জনায়। আনহাতে বিধায়কগৰাকীয়ে চিপাঝাৰ সমষ্টিৰ সৈতে নতুনকৈ সংযোজন হোৱা 5টা পঞ্চায়তৰ কোনো উন্নয়নমূলক কাম নোহোৱাত ক্ষোভ প্ৰকাশ কৰি আগৰ সমষ্টিৰ বিধায়কৰ নাম নোলোৱাকৈ ক্ষুৰধাৰ সমালোচনা কৰে। পাথৰীঘাট স্বাস্থ্য কেন্দ্ৰ আৰু নামখলা উপ স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক আৰু চিকিৎসক সহায়কসকলে প্ৰায় 1500 ৰোগীক চিকিৎসা প্ৰদান কৰে। চিকিৎসা শিবিৰ মুকলি সভাত প্ৰাক্তন জিলা সভাপতি সদস্য হেমন্ত ডেকা উপস্থিত থাকে। লক্ষ্য উদ্দেশ্য আগত ৰাখি আমি প্ৰত্যেকজন আমাৰ কাৰ্যকৰ্তা আজি যিসকল ইয়াত আছে এই গোটেইখিনি কাৰ্যকৰ্তা কিন্তু আপোনালোকৰ কাৰণে দায়বদ্ধ। আপোনালোকৰ কাৰণে দায়বদ্ধ এই কাৰণে যে আজি অকল MLA জনেই হওক বা আমাৰ মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী তেওঁ যে কষ্ট কৰিছে সেইটো নহয়, কাৰণ তেখেতসকলক দেখি পেলাই আমি সকলোৱে কি কৰিছোঁ, দিনে নিশা আমি কাম কৰিছোঁ, আৰু কিহৰ কাৰণে কাম কৰিছোঁ যে আপোনালোকৰ যিসকল কাৰ্যকৰ্তাই এনেকুৱা মানুহ আছে আমাৰ সমষ্টিত থাকিবলৈ ঘৰ এটাও নাই, অথচ ঘৰ দিছোঁ, ঘৰ দিয়ে আছোঁ আমি। আমাৰ আগৰ মানুহখিনিয়ে ঘৰ দি আছে, আমি কিন্তু এতিয়ালৈকে ঘৰ দিয়া নাই। মই এতিয়া MLA, মই কিন্তু এতিয়ালৈকে কাকো ঘৰ দিয়া নাই, কিন্তু দিমহে এইবাৰ আমি দিমহে আপোনালোকৰ ঘৰ। আৰু দিম কেনেকৈ, সেইখিনি ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা আমাৰ লাগিব। তাৰ কাৰণে আজি এই চিকিৎসা সেৱাটোৰ লগত সংগতি ৰাখি নামখলাৰ পৰা দীপেন ডেকা ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।